এই যে 19 লাখ মানুহ আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম কটা, এই 94,477 গৰাকী ডি ভোটাৰ নাগৰিকত্ব দিব, কাৰ মাটি বাৰী দিব? আপোনাৰ মোৰ মাটি বাৰী দিব। আপোনাৰ মোৰ মাটি বাৰী বসুন্ধৰা 1, 2, 3 গ'ল। আপোনালোকৰ মাটি পট্টা আৰু ম্যাদী হৈছে নেকি? মোৰ গাঁৱে ভূঞে ম্যাদীকৰণৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে, তেওঁলোককতো নাই পোৱা। 7 বিঘা যদি মাটি আছে, 1 বিঘা 1 কঠা মাটিহে ম্যাদীকৰণৰ তেওঁলোকৰ হেৰি আহিছে। তাৰমানে আমি মানুহবোৰে আমি অধিকাৰটো নাপাওঁ আৰু বিদেশী 19 লাখ বিদেশী, তেওঁলোকেতো ত্ৰুটিপূৰ্ণ বুলি কৈছে। 19 লাখৰ লগত আৰু 21 লাখ যোগ দিয়ক, 40 লাখ হ'ব। আমি নাই কোৱা, বিজেপিয়ে কৈছে। আমি কৈছোঁ ত্ৰুটিপূৰ্ণ, আমিও প্ৰশ্ন উত্থাপন কৰিছোঁ। সেইকাৰণে কৈছোঁ যে চৰকাৰ আপোনালোকে দায়িত্বশীল ব্যক্তি, আপোনালোকে দিব লাগে। ত্ৰুটিপূৰ্ণ কথাটোত আমাৰো সমৰ্থন আছে। আৰু আমি কৈছিলোঁ যে অৰিজিনেল ইনহেবিটেণ্ট যিসকল আছে, উচ্চতম ন্যায়ালয়তো কৈছে যে কিমান কোটি কিমান লাখ মানুহ অৰিজিনেল ইনহেবিটেণ্ট, তেওঁলোকক বাদ দি বাকীসকলৰ ওপৰত আপোনালোকে ৰিভিজন পিটিশ্যন এপ্লাই কৰক, ৰিভাইজ কৰক। সেইটো চৰকাৰে নকৰে, সেইটো গাটছ নাই, সেইটো দম নাই, আৰু ইয়াক লৈ তেওঁলোকে সদায় হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে।